5 নম্বৰ প্ৰশ্নটোত AB সমান BD প্ৰদত্ত তাৰপিছত OA ইকুৱেল OC 1 নম্বৰ তাৰপিছত OB সমান সমান OD 2 নম্বৰ এতিয়া চোৱা এতেকে AB সমান BD তো এই হিসাবে আমি কি লিখব পাৰো और OA সমান সমান OA প্লাস OC ইকুৱেল OB प्लस OD और OC प्लस OC इक्वल OB प्लस OB कारण OC और OA और OA दुटा की समान गतिके आमी OA परिवर्ते OC लिखिब पारो ठीक OB और OD समान OB और OD समान गतिके OD परिवर्ते आमी कि लिखिब पारो OB और ट्वाइस OC इक्वल ट्वाइस OB তাৰপিছত আমি কি কৰিব পাৰো দুয়োফালে যদি 2 2 কাটি দিও তেতিয়াল কি হ'ব OC সমান সমান OB এতেকে এটো যদি 3 নম্বৰ দিয়া হয় তেতিয়াল 1 2 আৰু 3 পৰা আমি কি পাও 1 2 আৰু 3 পৰা পাও 1 2 আৰু 3 পৰা আমি কি পাও OA ইকুৱেল OB ইকুৱেল OC ইকুৱেল OD এটো 4 নম্বৰ দিয়া হল একেটা আমি লিখিব পাৰো তাৰ পিছত ত্রিভুজ AOB আৰু ত্রিভুজ COD ৰ পৰা পাও ত্রিভুজ AOB আৰু COD ৰ পৰা পাও কি পাও OA ইকুৱেল OD তাৰপিছত AOB কোণ ইকুৱেল COD কোণ কাৰণ হৈছে এটো কি বিপৰীত কোণ AOB কোণ আৰু COD কোণ এই কোণ আৰু এই কোণ সমান হ'ব কাৰণ হৈছে কি বিপৰীত কোণ আৰু OB সমান OC এতেকে আমি কি লিখিব পাৰো ত্রিভুজ দুটা সৰ্বসম ত্রিভুজ AOB সৰ্বসম ত্রিভুজ COD এটো কি বিধি মতে হ'ব সাজ বিধি বা সাজ রুল এতেকে AB সমান সমান CD 5 নম্বৰ দিয়া হল এটো একেদৰে আমি কি লিখিব পাৰো চোৱা আমি ইয়াতে পালো যে AB সমান সমান CD তেতিয়ালে একেদৰে আমি কি লিখিব পাৰো যে ত্রিভুজ BOC আৰু ত্রিভুজ AOD এই দুটাৰ পৰা আমি লিখিব পাৰো BC সমান সমান AD হয়নে BC সমান সমান AD এটো 6 নম্বৰ দিয়া হোক এতিয়া 5 আৰু 6 ৰ পৰা আমি কি ক'ব পাৰো যে ABCD চতুৰ্ভুজৰ বাহুবোৰ সমান 5 আৰু 6 ৰ পৰা পাও
এ বি সি ডি চতুর্ভুজৰ বা চতুৰ্ভুজটোৰ বিপৰীত বাহুবোৰ সমান। তেতিয়াহ'লে চোৱা আকৌ যদি তুমি কি কৰা ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ বি এ ডি এই দুটা ত্ৰিভুজ যদি লক্ষ্য কৰা তেতিয়াহ'লে কি পাবা এই দুটা ত্ৰিভুজৰ পৰা পোৱা যাব যে ত্ৰিভুজ দুটা সৰ্বসম কি মতে এছ 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 বিধি মতে সৰ্বসম পাবা হয়নে গতিকে সেই হিচাপে আমি কি লিখিব পাৰোঁ আকৌ ত্রিভুজ এ বি সি সর্বসম ত্রিভুজ বি এ ডি এস 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 রুল গতিকে আমি কি লিখিব পাৰোঁ এ বি সি কোণ যোগ বি এ ডি কোণ এইটো কিমান নম্বৰ দিছিলা 6 নম্বৰ এইটো 7 নম্বৰ হ'ব সমান বুলি আমি ক'ব পাৰোঁ এতিয়া চোৱা এ বি সি কোণ এইটো কোণ আৰু বি এ ডি কোণ এই দুটা কোণ মিলি আমি কি লিখিব পাৰোঁ 180 ডিগ্ৰী লিখিব পাৰোঁ কি কাৰণে 180 ডিগ্ৰী হ'ব এইটো হৈছে ই সমান সমান 180 ডিগ্ৰী কি কাৰণে হ'ব যে তোমালোকে জানা যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী কাৰণ ইয়াতে এই এডি বাহু আৰু বিসি বাহু এই দুটা সমান্তৰাল গতিকে সেই হিচাপে এই বিক তিৰ্যক ধৰিব পাৰোঁ তিৰ্যকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী গতিকে আমি লিখিব পাৰোঁ যে কিন্তু এ বি সি কোণ যোগ বি এ ডি কোণ ইকুৱেল 180 ডিগ্ৰী 180 ডিগ্ৰী এতিয়া চোৱা এই দুটা সমান আকৌ দুটা মিলি 180 ডিগ্ৰী গতি ইয়াৰ প্ৰতিটোৱে কি হ'ব 90 ডিগ্ৰী হ'ব এতেকে এংগল এ বি সি ইকুৱেল এংগল বি এ ডি ইকুৱেল 90 ডিগ্ৰী প্ৰতিটোৱে 90 ডিগ্ৰী এতিয়া চোৱা আমি বাহুবোৰ সমান পালোঁ লগতে কোণবিলাকো আমি 90 ডিগ্ৰী পালোঁ ইয়াতে এ বি সি কোণ আৰু বি এ ডি কোণ এ কোণ আৰু বি কোণ দুয়োটা যদি 90 ডিগ্ৰী হয় একেদৰে আমি সি কোণ আৰু ডি কোণো আমি প্ৰমাণ কৰিলে 90 ডিগ্ৰীয়ে পাম হয়নে গতিকে সেই হিচাপে আমি ক'ব পাৰোঁ যে এ বি সি ডি এটা কি বৰ্গ এতেকে এ বি সি ডি এটা বৰ্গ তাৰ পিছৰ প্ৰশ্ন চোৱা পিছৰ প্ৰশ্নটোত আছে 6 নম্বৰ এ বি সি ডি সমান্তৰিকৰ এ চি কৰ্ণই এংগুলে সমদ্বিখণ্ডিত কৰে দেখুৱা যে কৰ্ণডালে চি কোণকো সমদ্বিখণ্ডিত কৰে এইটো আমি প্ৰমাণ কৰিব লাগে আৰু 2 নম্বৰত আছে এ বি সি ডি এটা ৰম্ভাস এইটো হৈছে 6 নম্বৰ এ বি সি আৰু ডি এ বি সি ডি এটা সমান্তৰিকৰ এ চি হৈছে কৰ্ণ এই কৰ্ণই এই কোণক সমদ্বিখণ্ডিত কৰে এইটো কোণ আৰু এইটো কোণ সমান আমি প্ৰমাণ কৰিব লাগে এই কৰ্ণডালে চি কোণকো সমানে দুই ভাগ কৰে বা দ্বিখণ্ডিত কৰে
যেহেতু AB সমান্তৰাল CD AB বাহু আৰু CD বাহু সমান্তৰাল আৰু AC হৈছে ছেদক গতিকে সেই হিচাপে আমি কি কৰিব পাৰোঁ এই কোণ দুটা সমান্তৰ দিয়াই আছে আৰু এই কোণবিলাকৰ নাম যদি আমি কি কৰোঁ নামকৰণ কৰোঁ এইটো যদি 1 দিয়া হয় এইটো যদি 2 দিয়া হয় এইটো 3 দিয়া হয় আৰু এইটো যদি 4 দিয়া হয় এতিয়া চোৱা এই কোণৰ লগত এই কোণ সমান হ'ব আকৌ এই কোণৰ লগত এই কোণ সমান হ'ব এইটো কি বিধি হ'ব একান্তৰ কোণ এংগল 1 ৰ লগত কি হ'ব 3 হ'ব একান্তৰ কোণ আৰু 2 ৰ লগত 4 সমান হ'ব এংগল 2 সমান এংগল 4 এইটো একান্তৰ কোণ কিন্তু এংগল 1 সমান সমান এংগল 2 এইটো আমাৰ দিয়াই আছে আমাৰ প্ৰশ্নটোত দিয়া আছিল যে এই কোণ দুটা কি হয় সমান তেতিয়াহ'লে ইয়াত আমি কি ক'ব পাৰোঁ যে AC কৰ্ণই C কোণকো সমদ্বিখণ্ডিত কৰিছে সেয়েহে বাইতেকে AC এ এংগল C কোণকো বা এংগল C সমদ্বিখণ্ডিত কৰিছে এইটো এটা হল প্ৰমাণ কৰা তাৰপিছত আমি কি ক'ব পাৰোঁ যাকৌ 1 ৰ লগত 2 সমান দুই নম্বৰত কি লিখিব পাৰোঁ এংগল 1 সমান এংগল 2 এইটো দিয়া আছে গতিকে BC বাহু সমান সমান DC বাহু হ'ব কাৰণ সমান কোণৰ বিপৰীত বাহুবোৰ সমান হয় এইটো কোণ BC আৰু 1 নম্বৰ কোণ এইটো হৈছে CD বা DC এই বাহু দুটা সমান গতিকে আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰ কি থাকে সমান থাকে গতিকে সেই হিচাপে আমি কি লিখিব পাৰোঁ BC সমান সমান AD তাৰপিছত কি লিখিব পাৰোঁ AB সমান সমান CD গতিকে এই গোটেইকেইটাৰ পৰা আমি কি লিখিব পাৰোঁ এতেকে AB সমান সমান BC সমান সমান CD সমান সমান AD এতিয়া চোৱা যে সমান্তৰিকৰ বাহুবোৰ সমান হ'লে এইটো এটা কি হয় ৰম্বাস হয় আৰু ABCD সমান্তৰিকটোৰ ক্ষেত্ৰত AB BC CD D এ পোৱা গ'ল গতিকে ABCD এটা কি হ'ব ৰম্বাস হ'ব এতেকে ABCD এটা ৰম্বাস প্ৰমাণিত হ'ল